সেইবিলাক মানে প্ৰশ্নৰো আজি উত্তৰ দিম মই কমেণ্টছো পঢ়িম মানে কেইটামান ভিডিঅ'ৰ পৰা কি মানে বচন মাতিব লাগে আৰু তাকো মানে বচন থাকে মা আৰু মাইণ্ডৰ পৰা পইচা খুজি লৈছো আৰু এই ভিনদেউ কিয় মাইনা দা বুলি তাক এটা ভাল পোৱা আছিলে তেতিয়া মানে সেই মাইনা আবাৰ NB নিউজৰ বিহুৱতীত যাবানে চিনেমা চিৰিয়েলত অভিনয় কৰিবলৈ ঠিক আছে ময়ো আপোনাক বাইদেউ হিচাপে গ্ৰহণ কৰিছো মথুৰাৰ প্ৰজা হৈছে মই জানোগে বহুত বেছি বেয়া হৈছে তথাপিতো হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল বেয়া মাজতে আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু একদম আজৰি হৈ কাম বন কৰি চব কৰি মেলি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আৰু এইকেইদিনটো ভিডিঅ' দি অকণমান মানে খেলি মেলি হৈ আছে আপোনালোকেতো গম পায়েই যিসকলে মোৰ ভিডিঅ' চাই আছে যে আমাৰ ঘৰত অকণমান মানে বেয়া কণ্ডিশ্যন এটা চলি আছে নাই তথাপিতো বোলো আজি ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু কি কৰোঁ কি নকৰোঁ তাকে দেখুৱাম দি আজি দুটামান কথা পাতিবলগীয়াও আছে আপোনালোকৰ লগত কৈ আছোঁ ৰ'ব কি কথা সকলোবিলাক কৈ আছোঁ খালি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া চবকে আজৰি বিজৰি কৰি লৈছোঁ মানে ছোৱালীকো স্কুল পঠিয়ালোঁ মাহঁতো স্কুল গ'ল আৰু মানে দেউতাকো খুৱাই বৈ আজৰি কৰিছোঁ আৰু ব্লগটো আৰম্ভ কৰিছোঁ আৰু মানে ভাবিলোঁ আজি ব্লগটোত আপোনালোকৰ লগত কিছুমান কথা পাতোঁ আচলতে কালি মই এটা ইউটিউবত পোষ্ট কৰিছিলোঁ যে কোনোবাই কিবা সুধিব নেকি সোধক বুলি আৰু তাতে বহুকেইজনে মোক কমেণ্ট কৰিছে আৰু কিবা কিবি সুধিছেও আৰু ভাবিছোঁ সেইবিলাক মানে প্ৰশ্নৰো আজি উত্তৰ দিম বুলি সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ আৰু মানে কি জানেনে মোৰ মানে ইউটিউবৰ ভিডিঅ'ত মানে কমেণ্ট কৰি আছিলে যে বহু সংখ্যক মানুহে কমেণ্ট কৰি থাকে আৰু সকলোৰে মানে মই ৰিপ্লাই দিয়াটো সম্ভৱ নহয় থাকি যায় তাৰ কাৰণে একদম বেয়া নাপাব কাৰণ জানেই আৰু বোৱাৰী মানুহ ঘৰৰ কিমান ব্যস্ত তাৰোপৰি মানে ল'ৰা ছোৱালীটো আছে ল'ৰা ছোৱালী আৰু কিমান লাজ মাৰিব লাগে ধৰক আৰু তাৰ মাজতে ভিডিঅ' বনাই দিওঁ কিন্তু মানে কমেণ্ট পঢ়িবলৈ বা কমেণ্টৰ ৰিপ্লাই দিবলৈ কিছুমান থাকি যায় কিন্তু থাপ পাই যাক যেনেকৈ পাওঁ ধৰি লওক ৰিপ্লাই দিওঁ আৰু আজি ভাবিছোঁ মানে কিছুমান মই কমেণ্টছো পঢ়িম মানে কেইটামান ভিডিঅ'ৰ পৰা কাৰ কমেণ্ট ল'ব পাৰোঁ সেইটো আৰু বেয়া নাপাব থাকি যোৱাসকলে আৰু কমেণ্টটো পঢ়িম তাৰোপৰি মানে কি জানেনে মোৰ এটা ভিডিঅ'ৰ তলত মানে এজন মানুহে মোক কমেণ্ট কৰিছিলে মই এফাকি মানে বচন মাতিব লাগে আৰু তাকো মানে বচন ফাকি লিখিও দিছিলে আৰু সঁচাকৈ ইমানখিনি তেওঁ কিবা এটা ভাবি যিহেতু মোক মানে ৰিকুৱেষ্ট কৰিছে সেই বচন ফাকি মাতিবলৈ আৰু আজি ভাবিছোঁ সেই বচন ফাকিও মাতিম আৰু বচন মাতিবলৈ একদম মানে এতিয়া বচন মতা মানে মুডত নাই তথাপিতো যিহেতু ভাবিছোঁ মাতিম বুলি তেওঁ ৰিকুৱেষ্ট কৰিছে আৰু সেয়া আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মানে কি গম পাইছেনে এই ৰাতিপুৱা যে স্কুলখন দিছে মানে চবৰে কি সমস্যা নাজানো মোৰ কিন্তু বহুত সমস্যা আছে কিয় জানেনে ছোৱালীজনী উঠিব লাগে মন নকৰে ইমান ৰাতিপুৱাই একো ভাত পানীটো নোখোৱাকৈ যায় কিবা জলপান চলপান অকণমান খাই যায় ধৰক মানে সঁচাকৈ অকণমান যদি দেৰিকৈ নিব পৰা ভাল আছিলে ইমান ৰাতিপুৱাই ছোৱালীজনী স্কুল যায় মানে বেয়াও লাগে আৰু কিন্তু উপায় নাই এতিয়া সেই স্কুল গ'ল এতিয়া আহিব হ'লেই এতিয়া 10:30 বাজিলেই যিহেতু তাই এতিয়া পাবহিয়ে আৰু এতিয়া পঢ়িব লৈছোঁ মই কালি যোনটো পোষ্ট কৰিছিলোঁ ইউটিউবত সেই পোষ্টটোৰ তলত যোনে যোনে মোক কমেণ্ট কৰিছিলে যোনে যোনে কুৱেশ্যন সুধিছিলে সেইখিনি ৰিপ্লাই দিওঁ বুলি এতিয়া পঢ়িব লৈছোঁ আৰু নতুনকৈ ফোন এটা কিনিলোঁ দেই এইটো চেমচাঙৰ মানে কি জানে মোৰ ইটো ফোন ছোৱালীয়ে কাৰ্টুন চাই চাই ঠেকেচি ভাঙি পেলালে আৰু এই ফোনটো ল'লোঁ চেমচাঙৰ মা আৰু মাইণ্ডৰ পৰা পইচা খুজি লৈছোঁ আৰু নিজৰ পইচা নাইয়ে কি কৰিব আৰু উপায় নাই ঠিক আছে এতিয়া কমেণ্ট পঢ়িব লৈছোঁ ৰ'ব আৰু পোষ্টটোত মই দেখিছিলোঁ যে কোনোবাই কিবা সুধিব নেকি কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি সোধক বুলি আৰু প্ৰথমতে আহিছিলে সুনীল তাই দিছিলে নাইচ থেংক ইউ তাৰপিছত ৰুবি দেৱীয়ে দিছিলে বৰ ধুনীয়া লাগিছে থেংক ইউ মানে মই ফটো এখনো দি দিছিলোঁ লগত তাৰপিছতে আহিলে তাৰপিছত শান্তনা তামুলীয়ে ভেৰি প্ৰিটি থেংক ইউ তাৰপিছত আছিলে বেনুধৰ গগৈয়ে লিখিছে ভাল লাগে বিহুৱতী সাজত আৰু থেংক ইউ বিহু সাজটো মোৰ মানে বহুত প্ৰিয় আৰু বিহু সাজযোৰ আৰু তাৰপিছত যে বিউটি কৰিলে তোমাৰ ভিডিঅ' সদায় চাওঁ বহুত ভাল লাগে থেংক ইউ বিউটি সদায় চাই থাকিবা তোমালোকে তাৰপিছত মই বাইদেউ কথাকেইটা বহুত ভাল পাওঁ মই বাইদেউৰ কথাকেইটা সীমা বেগম বাইদেউ মানে মাৰ কথা কৈছে নে বাৰু মোৰ কথা কৈছে ক'বচোন যদি চাই আছে বা যিয়ে নহওক থেংক ইউ তাৰপিছত ব্ৰজেন বৰুৱাই দিছিলে বা বৰ ধুনীয়া লাগিছে থেংক ইউ তাৰপিছত আছিলে মেঘালী বৰাই দিছে নাইচ থেংক ইউ তাৰপিছত আছে আপোনাৰ এইটো কি নামটো নাই লিখা ইয়াতে তাৰপৰা চিন্ময়ী চহৰীয়াই দিছিলে নাইচ থেংক ইউ তাৰপিছত সুধিছিলে মোৰ আৰু এজনে সুধিছিলে আপোনাৰ ঘৰ ক'ত মই আগতেও কৈছোঁ ভিডিঅ'ত মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰত এইবাৰ লৈছোঁ আৰু এটা কুৱেশ্যন হয় এইটো বহুত ডেঞ্জাৰ কুৱেশ্যন সুধিছে কিন্তু দেই ঐ এইটো যে পূজা শৰ্মাই দিছে ঐ তুমি এই ভিনদেউ কিয় মাইনা দা বুলি মাতা নে তেওঁৰ নামেই মাইন্দা হ'ল আচলতে সঁচাকৈ মই মাইন্দা বুলি মাতোঁ মানে কি জানেনে আমি যিটো আগতে ভাল পোৱা আছিলে তেতিয়া মানে সেই মাইন্দা বুলি মাতিছিলোঁ যে আৰু এতিয়া মানে থাকি গ'ল যিহেতু মোতকৈ অকণমান ডাঙৰ যে সেই দাদা বুলি মাতিছিলোঁ আগতে আৰু সেই দাদা মাতোঁতে প্ৰথমতেতো মানস দা আছিলে একে নাম কাঢ়ি মানস দা তাৰপিছত ঘৰত চবেই মাইনা মাতে তাৰপিছত সেই দাদাটো থাকি গ'ল মানসৰ ঠাইত মাইনাটো কৰিলোঁ আৰু এতিয়া মাইন্দা বুলিয়ে কওঁ আৰু বেলেগকৈ সলাব নোৱাৰোঁ মোক বহুতেই সোধে কিন্তু এইটো কথা দেই সেয়া
বিনিতা গোহাঁই সুধিছে তুমি ঘিলামৰা আৰু ঢকুৱাখানা আহিবানে আহিলে লগ কৰিম তোমাক মোৰ ঘৰ ঘিলামৰা ডেভেলপমেণ্ট ব্লক অফিচৰ ওচৰত ঠিক আছে বিনিতা এতিয়ালৈকে যাবলৈ মানে তেনেকুৱা ধৰণৰ কোনো কাম ওলোৱা নাই যদি যাওঁ কম নিশ্চয় কম আৰু মাতিবা মই এনেও যাম মোক মাতিবা মই যাম কুশল বৰুৱাই সুধিছে কিমান এজ তোমাৰ মোৰ এতিয়া 29 আৰু তোমালোকৰ মেডিকেলখনৰ নামটো কি ক'বাচোন আমাৰ তৰুমণি বৰাই সুধিছে তোমালোকৰ মেডিকেলখনৰ নাম কি আমাৰ মেডিকেলখনৰ নাম হ'ল নাৰায়ণপুৰতে আছে বৰা মেডিকেল হল সেয়া তাৰপৰা দিছিলে প্ৰফুল্ল বৰাই যে ভাওনা কৰা ভিডিঅ' এটা দিবা অঁ ঠিক আছে দিবলৈ ট্ৰাই কৰিম বাৰু নায়ে ভিডিঅ' কৰাই নহয় যেতিয়া প্ৰগ্ৰেমবিলাক কৰোঁ সুধিছে ইলেক্ট্ৰিক এইটো নামটো কিবা এটা নাই সুধিছে যে অহাবাৰ NB নিউজৰ বিহুৱতীত যাবানে নাই যদি পাতে আৰু যদি ভালে থাকোঁ বেমাৰ আজাৰ নহয় আৰু যিটো গতি শকত হৈছোঁ যদি ক্ষীণাই মেলি থাকোঁ তেতিয়া আৰু যাম আৰু ভাবিছোঁ কিন্তু এয়া সেইবাবে মনটো দুখ লাগি আছে এইবাৰে আৰু সুধিছে নৱ দাস কি খবৰ তোমাৰ আমাৰ খবৰ সেয়া ভাল বেয়া মাজতে আৰু ঘৰতে এক্সিডেণ্ট এটা হৈ গ'ল ভাবি যদি ভিডিঅ' চাই আছে গমটো পাইছে চাগে আৰু সুধিছে ববিস্মিতা বৰুৱাই সুধিছে বা আপোনাৰ BEd মেজৰ কিহত আছিল মোৰ BEd মেজৰ আছিল আপোনাৰ অসমীয়াৰ মানুহ আমি তথাপিতো কিন্তু স্পেলিং ইমান ভুল হয় মোৰ সেয়া বাকী আৰু এতিয়া আৰু কেইটামান এইটো কালি পোষ্টত যিসকলে মোক কমেণ্ট কৰিছিলে সেয়া আৰু এতিয়া ভিডিঅ'ৰ পৰা কেইটামান মই কমেণ্টছ লৈছোঁ ৰ'ব পঢ়ি আছোঁ আৰু এতিয়া মানে মই ভিডিঅ'ত তলতে পোৱা কমেণ্ট যাৰ যেনেকৈ পাৰিছোঁ আৰু লৈছোঁ মানে প্ৰথমটো লৈছোঁ চিত্ৰাদীপে লিখিছিল তোমাক এগৰাকী অভিনেত্ৰী হিচাপেও চাব বিচাৰোঁ যিহেতু তোমাৰ নাচ গানত দখল আছে চিনেমা চিৰিয়েলত অভিনয় কৰিবলৈ চেষ্টা কৰিবা নিশ্চয় সফল হ'বা তোমাৰ লগত অসমৰ বহুত ৰাইজ আশীৰ্বাদ আছে তোমাৰ জয় অনিবাৰ্য থেংক ইউ আৰু এনেকৈ সদায় আপোনালোকে মৰম দি যাব আশীৰ্বাদ কৰিব আৰু এনেকুৱা কমেণ্ট পালেতো বহুত বেছি ভাল লাগে আৰু সেয়া বাকী সকলোকে ধন্যবাদ কমেণ্ট দিয়া সকলক কিন্তু এই কমেণ্টবিলাকে মানে মনটো আৰু মানে দুগুণ সাহস দিয়ে আৰু এইবাৰ লৈছোঁ আৰু এটা কমেণ্টটো দিছে ঋতুপৰ্ণ বৰুৱা ঋতু আচলতে এইজন দাদাই মোক সদায় কমেণ্ট কৰে দেই প্ৰতিটো ভিডিঅ'তে মই কমেণ্ট পাই থাকোঁ মানে সেইকাৰণে নামটো পূৰা চিনাকি হৈ গৈছেগৈ তেওঁ লিখিছিলে বহুত বহুত মৰম আৰু শ্ৰদ্ধা বা আপুনি সদায় ভিডিঅ' দিব বা বহুত আগ্ৰহেৰে ভিডিঅ' চাবলৈ ৰখি থাকোঁ বা বহুত বহুত ধন্যবাদ দেই আপোনালোকে এনেকৈ যে কৈছে সঁচাকৈ মোৰ ভিডিঅ'টো চাই কিবা এটা ভালেই পাইছে বেয়া পাইছে নাজানো এনেকৈ ৰখি থাকোঁ বুলি কৈছে যে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যিমান পাৰোঁ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু প্ৰায় দিয়ে গৈছোঁ আৰু মই আগলৈ দিবলৈ চেষ্টা কৰিম ভাল ভাল ভিডিঅ' থেংক ইউ এনেকৈ কমেণ্ট কৰাৰ কাৰণে এবাৰ লৈছোঁ তেওঁ লিখিছে বৰা দীপামণি তেওঁ লিখিছে মৰম দিলোঁ তোমাৰ ভিডিঅ' যেতিয়াই দিয়া তেতিয়াই চাওঁ তবি ৰিপ্লাই দিবা তেতিয়াহে ভাল লাগে মনটো বহুত বহুত ধন্যবাদ আচলতে প্ৰথমতে কৈছোঁ যে সকলোকে মই ৰিপ্লাই দিব থাকি যায় আৰু এই কমেণ্টটো পটককৈ মই সেইকাৰণে ল'লোঁ আপুনি তেনেকৈ লিখাৰ কাৰণে আজি আপোনাৰ নাম লৈ দিছোঁ দীপামণি বৰা দীপামণি মোক কমেণ্ট কৰাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু সদায় মোৰ ভিডিঅ' চাব এনেকৈ কমেণ্টছ কৰি যাব থেংক ইউ কৈছোঁ আৰু এটা কমেণ্ট এই কমেণ্টটো দিছে জোনমণি গগৈ আচলতে এই বাইদেউগৰাকীয়ে মোক প্ৰতিটো ভিডিঅ'তে কমেণ্ট কৰে মই প্ৰায়ে মানে মই কমেণ্টবোৰ যিটো পঢ়োঁ ন চিনাকি হৈ গৈছে বাইদেউগৰাকীলৈ বহুত বহুত ধন্যবাদ মোক এনেকৈ কমেণ্ট কৰাৰ বাবে আৰু তেওঁ লিখিছে ইমান এটা মানে কমেণ্ট দিছে নহয় কি ক'ম আৰু তবি তোমাক সঁচাকৈ বহুত ভাল লাগিল তোমাক মোৰ ভনী পাতি লৈছোঁ আৰু বাবৰে তোমাৰ কথা বৰ সুন্দৰ লগতে ৰাংঢালি হাঁহিমুখীয়া এগৰাকী বোৱাৰী নাচ সুন্দৰ তুমি বিহুৱতী বোৱাৰী পাবা আশা কৰিছিলোঁ বহুত বহুত ধন্যবাদ জোনমণি গগৈ বাইদেউ আপোনাক কি ক'ম আচলতে ঠিক আছে ময়ো আপোনাক বাইদেউ হিচাপে গ্ৰহণ কৰিছোঁ মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰত এইফালে কেতিয়াবা আহিলে আপুনি মোক খবৰ কৰিব সোমাব লগ পাম দিয়ক আপোনাক এদিন আৰু বহুত বহুত ধন্যবাদ মোৰ এনেকৈ কমেণ্ট কৰাৰ বাবে আৰু আপুনি প্ৰায় মোৰ ভিডিঅ'ত কমেণ্ট কৰে মই প্ৰায় পঢ়ি থাকোঁ মানে আৰু পুনৰবাৰ থেংক ইউ বাইদেউ এইবাৰ লৈছোঁ আৰু এটা কমেণ্ট তেওঁ হ'ল ববি ফুকন আৰু এই বাইদেউগৰাকী মোক চবতে কমেণ্ট কৰে মই প্ৰায়ে মানে কমেণ্ট পঢ়ি থাকোঁ তেখেতে মোক লিখিছিলে মোৰ ফাইনেলৰ ৰিজাল্টৰ ভিডিঅ' এটাত তেওঁ কমেণ্ট কৰিছিলে প্ৰায়ে কমেণ্ট কৰে আৰু এইটো মই পটককৈ ল'লোঁ মানে তবি তুমি আমাৰ কাৰণে উইনাৰ আগুৱাই যোৱা দুখ নকৰিবা এনেকুৱা কৰে তুমি ফিট ফৰ আছিলা তোমাক যে এনেকুৱা কৰিব ভবা নাছিলোঁ আচলতে ময়ো ভবা নাছিলোঁ মোৰ যে এনেকুৱা হ'বগৈ সেয়া বাদ দিলোঁ আৰু কিবা চাগে ভুল হ'ল সেইকাৰণে এনেকুৱা হ'ল আৰু বাৰু থেংক ইউ সদায় মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থকাৰ কাৰণে আগলৈও চাই যাব আৰু এনেকৈ কমেণ্টছ কৰি থাকিব আৰু যদি ভাল পায় ভিডিঅ'বিলাক শ্বেয়াৰো কৰি সেয়া আজি পটাপট মাৰি এইকেইটা কমেণ্টকে ল'লোঁ আৰু এইকেইটা প্ৰশ্নকে উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকে কোনোবাই কিবা সুধিব বিচাৰে মোক পোষ্টত কমেণ্ট কৰিব মানে ভিডিঅ'টোলৈ কমেণ্ট কৰিলে ইমান পটককৈ মানে নেপাওঁ ইমান ৰিপ্লাই দিবলৈ নহয় যে পোষ্টবিলাক চাই থাকোঁ তাৰ তলত যি কমেণ্ট আহে সেয়া মই মানে তাক লৈ ভিডিঅ' বনাই দি থাকোঁ যিহেতু মই আকৌ পোষ্ট কৰিম তাত আপোনালোকে কমেণ্ট কৰিব কোনোবাই কিবা জানিব বিচাৰিলে কাৰোবাৰ কিবা ক'বলগীয়া থাকিলে আৰু আজিৰ প্ৰশ্নৰ মানে উত্তৰ ইমানখিনিয়ে আছিলে
আৰু এতিয়া মাতিব লৈছোঁ এফাকি বচন আচলতে কংসৰ বচন সেই মানে মই কমেণ্টটো এতিয়া ইমানেই কমেণ্ট আছে মই বিচাৰি পোৱা নাই ক'ত আছিলে আজি অলপ দিনৰ আগতে তেওঁ মোক লিখি দিছিলে যে এই বচন পিখাচি নাই তোৰ কোনো অপৰাধ কংসৰ এই বচন ফাকি তুমি মাতিবাচোন বুলি লিখি দিছিলে প্লিজ মাতিবা এনেকৈ লিখি দিছিলে আৰু মই মানে স্ক্ৰীনশ্বট ল'বলৈ পাহৰি থাকিলোঁ মনত পৰিলে কমেণ্ট পঢ়ি থাকোঁতে আৰু এতিয়া মানে অলপমান বিচাৰিলোঁ মই বিচাৰি নাপালোঁগৈ কোনে ৰিকুৱেষ্ট কৰিছিলে যদি চাই আছে কমেণ্টত ক'ব কোনে কৈছিলে তেওঁ আৰু ভাবিলোঁ আজি বচন ফাকি মাতি দিওঁ আৰু এনেও বহুত দিন বচন চচন মতা হোৱাই নাই ধৰি লওক সেইকাৰণে ভাবিলোঁ বচন ফাকি মাতি দিওঁ আপোনালোকে চাওকচোন বৰ কেনেকুৱা হৈছে মোক ক'ব আৰু ডবুকে মানে কয় আৰু আপোনাৰ কিয় কলংক সানিব বিচাৰিছা দাদা কিয় কলংক সানিব বিচাৰিছা তেতিয়া মানে কংসই কয় আৰু একদম মই চেষ্টাহে কৰিছোঁ কিন্তু দেই মোৰ এতিয়া মানে ফিলটো অহাই নাই পিখাচি নাই তোৰ কোনো অপৰাধ অপৰাধীনো হে কোনো এই মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই অবুধ কংসৰ নে কি কোৱা বসুৰে আৰু একদম বেয়া হৈছে মই জানোগে বহুত বেছি বেয়া হৈছে তথাপিতো ৰিকুৱেষ্ট কৰাৰ কাৰণে মানে বচন ফাকি মাতিবলৈ চেষ্টা কৰিলোঁ কিন্তু মই বিচাৰি নাপালোঁ দাদাজনৰ নামটো যদি চাই আছে কমেণ্টত কৈ দিব সেয়া তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ভিডিঅ'টো চাই আজি ভাল পাইছে প্লিজ লাইক এটা কৰিব কমেণ্টত ভাল বেয়াবিলাক ক'বলৈ একদম নেপাহৰিব আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই